বিটিআৰত বলিছে নিৰ্বাচনী বতাহ। এইবাৰ বৰভূমিৰ নিৰ্বাচনী ৰণত অকলে নামিব গেৰুৱা বাহিনী। মণ্ডল সভাপতি জিতেন ৰাভাৰ নেতৃত্বত হৰিচিঙা সমষ্টিত শক্তিশালী ৰূপত বিজেপি। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে যুদ্ধকালীন তৎপৰতা বিজেপিৰ। ইতিমধ্যে ৰণত নামিছে বিজেপি দল। ব্যতিক্ৰমী নহয় ওদালগুৰি জিলাৰ হৰিচিঙা সমষ্টিৰো নিৰ্বাচনী বতাহ। বিশেষকৈ বিজেপিৰ মণ্ডল সভাপতি জিতেন ৰাভাৰ নেতৃত্বত শক্তিশালী ৰূপত হৰিচিঙা সমষ্টি। বিটিআৰত এইবাৰ বিজেপি দলে অকলশৰীয়াকৈ চৰকাৰ গঠন কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে। দিনে দিনে বিজেপি দলৰ প্ৰতি আগ্ৰহী হৈছে সৰ্বসাধাৰণ জনতা। এইবাৰ বিজেপি দলে অকলশৰীয়াকৈ চৰকাৰ গঠন কৰাটো যেন প্ৰায় নিশ্চিত হৈ পৰিছে। দিনক দিনে বিজেপি দলৰ প্ৰতি আগ্ৰহী হৈছে সৰ্বসাধাৰণ জনতা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকলাপত সন্তুষ্ট হৈছে বিটিআৰবাসীও। হৰিচিঙা ৰাসখোলা খেলপথাৰত অনুষ্ঠিত দলীয় সভাত বিজেপি দলৰ প্ৰায় 1000তকৈও অধিক লোকৰ যোগদান কাৰ্যসূচী। এই দৃশ্যটোলৈ মন কৰক, বিজেপি দলত 1000তকৈও অধিক সংখ্যক লোকৰ যোগদান কাৰ্যসূচী। হৰিচিঙা ৰাসখোলা খেলপথাৰত বিজেপি দলৰ বৃহৎ সংখ্যক যোগদান কাৰ্যসূচীয়ে চমক সৃষ্টি কৰিছে। 2025 বৰ্ষৰ ছেপ্টেম্বৰ মাহত বিটিআৰত অনুষ্ঠিত হ'ব নিৰ্বাচন। এই উদ্দেশ্যে বিজেপি দলৰ হৰিচিঙা মণ্ডল সভাপতি জিতেন ৰাভাৰ নেতৃত্বত হৰিচিঙা সমষ্টিৰ সৰ্বসাধাৰণ ৰাইজ আৰু বিভিন্ন দল সংগঠনৰ পৰা অহা লোকসকলক অন্তৰ্ভুক্ত কৰাই বিজেপি দলত। উক্ত সভাত উপস্থিত থাকে ৰাজ্যিক কাৰ্যনিৰ্বাহক জ্যোতিপ্ৰসাদ ৰাভা, জিলা সভাপতি সুনীল কুমাৰ বসুমতাৰী, উপসভাপতি বিকন চন্দ্ৰ ডেকা, জিলা সম্পাদক সুজিত চৰকাৰ। শেহতীয়াকৈ পঞ্চায়ত নিৰ্বাচনত বিজেপি দলৰ অভূতপূৰ্ব ফলাফল। এই ফলাফলে পূৰ্বতকৈও বেছি আত্মবিশ্বাসী কৰি তুলিছে ৰাজ্যিক বিজেপিক। জনতা আছে কেৱল মাত্ৰ বিজেপিৰ লগত, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত। সেয়েহে চৰকাৰৰ আস্থা আৰু বিশ্বাসক সন্মান জনাই এইবাৰ বিটিআৰত অকলে অৱতীৰ্ণ হোৱাৰ ঘোষণা ৰাজ্যিক বিজেপিৰ। ইতিমধ্যে মুখ্যমন্ত্ৰীৰ চূড়ান্ত ঘোষণাৰ পাছতেই ওলাই পৰিছে বিটিআৰ বিজেপিৰ নেতাকৰ্মী। নিৰ্বাচনীৰ দিন তাৰিখ নিৰ্ধাৰণ নহওঁতেই বৰভূমিৰ ওদালগুৰি জিলাৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে গেৰুৱা বাহিনী। বিশেষকৈ হৰিচিঙা সমষ্টিত শক্তিশালী ৰূপত দেখিবলৈ পোৱা গৈছে গেৰুৱা বাহিনী। ওলাই আহিছে ওদালগুৰি জিলাৰ বিজেপিৰ প্ৰতিটো পৰ্যায়ৰ নেতাকৰ্মী। হৰিচিঙা মণ্ডলৰ উদ্যোগত আয়োজিত সভাত 1000তকৈও অধিক লোকৰ যোগদানৰ সঁহাৰি দেখি উৎফুল্লিত জিলা সভাপতিৰ লগতে বিজেপিৰ সকলো নেতাকৰ্মী। এই সঁহাৰিয়ে এতিয়া কঢ়িয়াই আনিছে আশাৰ বতৰা। আজিৰ এই মণ্ডল হৰিচিঙা মণ্ডলে যি যোগদান প্ৰগ্ৰাম আয়োজন কৰিছে, এইটো আমাৰ কাৰণে খুব ভাল আৰু এটা হিষ্টৰী বুলি ক'ব পাৰোঁ। ইয়াৰ আগত হৰিচিঙাত বিজেপিৰ দলত ভাল পাই ইমান ডাঙৰকৈ বিশাল যোগদান হোৱা নাছিলে। আজি 1000তকৈ বেছি মানুহ জইন কৰিছে আৰু বিশেষকৈ আমাৰ ইয়াত বিভিন্ন জনগোষ্ঠীৰ মানুহ ইয়াত জইন কৰিছে আৰু বিশেষকৈ আমাৰ খ্ৰীষ্টান বড়ো তেওঁ সকলো ইয়াতে জইন কৰিছে। এইটো আমাৰ কাৰণে ভাল লক্ষণ। আগতে খ্ৰীষ্টান বড়ো বুলি ক'লে আৰু বিজেপিক ভাল নাপায়, বিজেপিক ভোট নিদিয়ে, কিন্তু এতিয়া যেনেকৈ জইন কৰিব আহিছে দলে দলে বহুত মানুহবিলাক জইন কৰিব আহিছে। আৰু মাৰ্টিন নাৰ্জাৰী নিজেও জইন কৰিলে, বহুত মানুহ লৈ পেলাই তেওঁ সেইদিনাখনো জইন কৰিলে। গতিকে তেখেতৰ নেতৃত্বত বা আমাৰ মণ্ডলৰ নেতৃত্বত আমি ভাবোঁ যে খ্ৰীষ্টান বড়োসকলে এটা ভাবিছে যে আমি বিজেপিত গ'লে আমাৰ উন্নতিটো হ'ব। সেইকাৰণে আজিৰ যি জইনিং প্ৰগ্ৰাম সেইটো আমাৰ কাৰণে খুব আনন্দৰ দিন আৰু আহি থকা দিনত আমাৰ বিভিন্ন জাগাত সৰু সুৰাকৈ এইটো জইনিং প্ৰগ্ৰামটো চলি থাকে। ষ্টেণ্ডটো সেই তেতিয়াৰ ষ্টেণ্ড যি CM ডাঙৰীয়াই কৈছে, এই একে ষ্টেণ্ড যে য'ত হাগ্ৰামা ডাঙৰীয়া, মহিলাৰী ডাঙৰীয়া খেলিব আৰু প্ৰমোদ বড়ো ডাঙৰীয়া খেলিব, সেই দুটা স্থানটো আমি আমাৰ কেণ্ডিডেট দি দিয়ে। সেই হিচাপত আমাৰ 40-2 30টা আমাৰ সেই তেতিয়া ষ্টেণ্ডটো আছিলে আৰু এতিয়াও এই একে ষ্টেণ্ডেই আছে। সকলো ঠাইতে আমাৰ এইটো এতিয়া চাই আছে ক'ত ক'ত কি কেণ্ডিডেট দিব পৰা যায়। আমাৰ ওদালগুৰি জিলাত 10টা আমি প্ৰতিনিধিত্ব কৰিম। আমি যোৱাবাৰ 10টা দিছিলোঁ, তাত 4টা আমি কেণ্ডিডেটটো জিকিছিলোঁ।
ভোটত আমি অলপ কম ভোটত আমি হাৰিছিলোঁ আৰু ভেৰগাঁওটো এতিয়া যথেষ্ট উন্নত হৈছে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া বহুত সমাজৰ কাম কৰিছে গতিকে ভেৰগাঁওটো আমাৰ কাৰণে খুব ভাল সাতটাটো আমাৰ 100% ক'ব পাৰি আৰু বাকী হৰিচিঙাত আমি ভাবিছিলোঁ অলপ দুৰ্বল নেকি বুলি আজিৰ পৰিস্থিতিটো চাই আৰু আহিব লগা পৰিস্থিতি যিটো চাই আমি গম পালোঁ যে হৰিচিঙাটো আমি 100% কৰিব পাৰোঁ ৰখাও আমাৰ ভাল ৰঞ্চিও আমাৰ বেয়া গতিকে 10টা 5টা আমাৰ টাৰ্গেটটো আছে নতুন ভোটা মানে বাহিৰৰ পৰা যোনবিলাক আহিব না আজি দলত অন্তৰ্ভুক্ত হোৱা তেওঁলোকতো আমাৰ দলত আহিছে যেতিয়া তেওঁলোকক আমি কিছুমান কমিটিত আমি ৰাখিম তেওঁলোকক আমি কাৰ্যকৰ্তা কৰি ৰাখিম তেওঁলোকক আমি এৰি নিদিওঁ যোনবিলাক জইন কৰিছে তেওঁলোকৰ তালিকাটা আমাৰ তাত আছে ফোন নম্বৰ আছে তেওঁলোকক কণ্টেক্ট কৰি আমি আৰু আমাৰ সংগঠনটো বঢ়াই দিবৰ কাৰণে আমি চেষ্টা কৰিম 1000তকৈ বেছি মানুহবিলাক আজি জইন কৰিছে হৰিচিঙা মণ্ডলৰ অন্তৰ্গত আমাৰ হৰিচিঙা মণ্ডলৰ দ্বাৰা হৰিচিঙা সমষ্টিৰ অন্তৰ্গত মোটামুটি 1000ৰ পৰা 1200 কাৰ্যকৰ্তাই ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট লৈ ভাৰতীয় জনতা পাৰ্টী জইন কৰিছে আৰু এইটো চাবলৈ গ'লে আমাৰ কাৰণে এটা ডাঙৰ এচিভমেণ্ট যেহেতু যোৱা বিটিআৰ ইলেকশ্যনৰ পিছত আমাৰ এই হৰিচিঙা সমষ্টিত বিশেষকৈ এনেকুৱাকৈ বিশাল যোগদান কাৰ্যসূচী হোৱা নাছিলে আৰু এই যোগদান কাৰ্যসূচীত আমাৰ নেতৃত্ব দিছিলে মণ্ডল সভাপতি জিতেন ৰাভা আৰু বিশেষকৈ নেতৃত্ব দিছিলে আমাৰ আজি যোৱা 27 মে' তাৰিখে আমাৰ দলত নতুনকৈ যোগদান কৰা আমাৰ মাৰ্টিন নাৰ্জাৰী ডাঙৰীয়াৰ নেতৃত্বত মোটামুটি 1000ৰ পৰা 1200 মানুহ আজি জইন কৰিছে আৰু এইটো এটা অহা দিনত আমাৰ কাৰণে এটা ভাল এটা ট্ৰেণ্ড বুলি আমি ক'ব পাৰিম যেহেতু বিভিন্ন জাতি জনগোষ্ঠীৰ লগত আমাৰ মাইনৰিটি মানুহখিনি বিশেষকৈ আজি আমি দেখা পাইছোঁ ইয়াতে উদ্যমতালৈ জইন কৰিছে আৰু বিভিন্ন গাঁৱৰ পৰা আমাৰ মাইনৰিটি মানুহখিনি আহিছে বিশেষকৈ খ্ৰীষ্টান যিখিনি আমাৰ ধৰ্মাৱলম্বী লোক আছে তেখেতসকলে স্বতঃস্ফূৰ্তি ওলাই আহিছে আহি পিনে ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ জইন কৰিছে তাৰ কাৰণে আজি নতুনকৈ যোগদান কৰা প্ৰত্যেকজন ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাক মই এজন ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে মই সকলোকে ৱেলকাম জনাইছোঁ আৰু অহা দিনত একেলগে আমি ভাৰতীয় জনতা পাৰ্টীৰ কাম কৰিম এই ওদালগুৰি জিলা আৰু বিশেষকৈ এই আহা বিটিআৰ ইলেকশ্যনত এই হৰিচিঙা সমষ্টিত আমি সকলোৱে একেলগে কাম কৰি এই পৰিষদীয় সমষ্টি আমি জিকাই লৈ যাবৰ কাৰণে চেষ্টা কৰিম ধন্যবাদ কলাইকৰ পৰা অসীম শৰ্মা ৰিপৰ্ট PB সংবাদ